ছাত্ৰ ছাত্ৰীসকল আজি আমি ইংৰাজী গ্ৰামাৰৰ ভয়েসৰ বিষয়ে পঢ়িবলৈ লৈছোঁ তোমালোকৰ পাঠ্যপুথিৰ 143 পৃষ্ঠাত উলিয়াই লোৱা তাত পাবা তোমালোকে চেপ্টাৰ 10 ভয়েস এক্টিভ এণ্ড পেসিভ এতিয়া আমি প্ৰথমতে ভয়েস কি তাক জানি লওঁ ভয়েসক অসমীয়াত বাচ্য বুলি কয় এটা বাক্যত যদি কৰ্তাটো সক্ৰিয় হৈ থাকে বা কৰ্তাটোৱে যদি বেছি প্ৰাধান্য পায় তেতিয়া আমি তাক সেই বাক্যটোক এক্টিভ ভয়েসৰ বাক্য বুলি কওঁ আৰু যদি কৰ্তাটোৱে সিমানখিনি গুৰুত্ব নাপায় বা নিষ্ক্ৰিয় হৈ থাকে তেতিয়া আমি তাক পেসিভ ভয়েস বুলি কওঁ ইয়াত ৰাম কিল্ড এ টাইগাৰ ৰামে এটা বাঘ মাৰিছিল এই বাক্যটোত ৰাম পদটোৱে হৈছে সাবজেক্ট এই ৰামটোৱে অধিক গুৰুত্ব ৰামটোৱে অধিক পৰিছে আনহাতে দ্বিতীয় বাক্যটো দা বল ওয়াজ কিকড বাই দা বয় ইয়াত কামটো কৰিছে ল'ৰাজনে দা বয় এইটোৱে কিন্তু বিশেষ গুৰুত্ব পোৱা নাই কিন্তু বলটোহে গুৰুত্ব পাইছে অৰ্থাৎ ইয়াত কৰ্তাটো নিষ্ক্ৰিয় হৈ আছে গতিকে এই যিটো বাক্যত কৰ্তাটো সক্ৰিয় হৈ থাকিব সেইটো হ'ব এক্টিভ ভয়েস আৰু যিটো বাক্যত কৰ্তাটো নিষ্ক্ৰিয় হৈ থাকিব সেইটো হ'ব পেসিভ ভয়েস এতিয়া আমাৰ পাঠত চাওঁ আহা পাঠত তেনেকৈ দুটা উদাহৰণ দিয়া আছে তোমালোকে চোৱা এক নম্বৰ আছে কৰবেট কিল্ড এ টাইগাৰ আৰু দ্বিতীয়টো আছে এ টাইগাৰ ওয়াজ কিল্ড বাই কৰবেট একেটা অৰ্থই দুটা বাক্যত প্ৰকাশ কৰিছে বাৰু ইয়াত প্ৰথম বাক্যটো কৰবেট কিল্ড এ টাইগাৰ ইয়াত কৰবেটে বেছি গুৰুত্ব দিছে অৰ্থাৎ কৰবেটটো এক্টিভ হৈছে আনহাতে দ্বিতীয় বাক্যটোত এ টাইগাৰটোৱে যিমানখিনি গুৰুত্ব পাইছে সেইখিনি ইয়াতে চোৱা কৰবেট কিল্ড এ টাইগাৰ এই বাক্য দুটাৰ বিষয়ে আমি আলোচনা কৰিছোঁ ইয়াত প্ৰথম বাক্যটোত কৰবেট হ'ল ডিউৰ অফ একশ্যন বা ভাৰ্বটোৰ কাম সম্পাদন কৰোঁতা অৰ্থাৎ কৰবেটে কিল ভাৰ্বৰ কাম নিজে পোনপটীয়াকৈ সম্পূৰ্ণ কৰিছিল সেইবাবে কৰবেট হ'ল কিল ভাৰ্বৰ সাবজেক্ট আৰু এ টাইগাৰ হ'ল ৰিচিভাৰ অফ দ্য একশ্যন বা ভাৰ্বটোৰ দ্বাৰা হোৱা কামটোৰ গ্ৰহণ কৰোঁতা অৰ্থাৎ কিল ভাৰ্বটো অবজেক্ট কিল ভাৰ্বৰ অবজেক্ট হ'ল এ টাইগাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মনন কৰিবা প্ৰথম বাক্যটোত সেন্টেন্সৰ ডিউৰ অফ একশ্যন বা সাবজেক্ট সক্ৰিয় বা এক্টিভ সেইবাবে এইটো এক্টিভ ভয়েসত আছে আৰু দ্বিতীয় বাক্যটো হৈছে এ টাইগাৰ ওয়াজ কিল্ড বাই দা কৰবেট ইয়াত ডিউৰ অফ একশ্যন এ টাইগাৰক ইয়াৰ আলোচনাৰ প্ৰধান বিষয়বস্তু হৈছে টাইগাৰ কৰবেট নহয় কোনে কামটো কৰিছিল সেইটো বাক্যটোৰ শেষতহে আছে মানে বিশেষ গুৰুত্ব এই প্ৰাধান্য দিয়াৰ কাৰণে এ টাইগাৰে প্ৰথম সেন্টেন্সৰ অবজেক্টৰ স্থানৰ পৰা আনি এই সেন্টেন্সৰ সাবজেক্টৰ স্থানত বহুৱা হৈছে সেইবাবে এই ক্ষেত্ৰত ডিউৰ অফ একশ্যন কৰবেট পেসিভ বা নিষ্ক্ৰিয় হৈ পৰিছে যিবিলাক সেন্টেন্সত ডিউৰ অফ একশ্যন নিষ্ক্ৰিয় বা পেসিভ সেইবিলাক সেন্টেন্সৰ ভাৰ্ব পেসিভ ভয়েস হয় তোমালোকে মন কৰিবা যিবিলাকত সাবজেক্টটো বা ডিউৰ অফ দ্য একশ্যন সক্ৰিয় সেইটো হ'ব এক্টিভ ভয়েসত আৰু যিবিলাকত সাবজেক্ট বা ডিউৰ অফ একশ্যনটো পেসিভ হৈ থাকে বা নিষ্ক্ৰিয় হৈ থাকে সেইটো হ'ব পেসিভ ভয়েসৰ বাক্য আশা কৰিছোঁ তোমালোকে নিশ্চয় এতিয়া এটা সেন্টেন্স চাই তোমালোকে এইটো সেন্টেন্সটো কি ভয়েসত আছে সেইটো চিনাক্ত কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পুনৰ দুটা উদাহৰণ লৈছোঁ এটা হৈছে আই নো হিম ৱেল মই তেখেতক ভালকৈ জানো এই বাক্যটোত সাবজেক্ট হৈছে আই আৰু ভাৰ্ব হ'ল নো আৰু ইয়াৰ অবজেক্ট হৈছে হিম তাৰপিছতে ইয়াত আমি প্ৰাধান্য পাইছে আইটোৱে হয় নে নাই গতিকে এইটো কি ভাৰ্ব হ'ব এইটো কৰ্তা হয় নে নাই ডিউৰ অফ একশ্যন হৈছে আইটোৱে প্ৰাধান্য পাইছে এইটো কি হ'ব গতিকে এক্টিভ ভয়েস আমি বুজাবলৈ এ আৰু ভি লিখি থৈছোঁ দেই ইয়াৰ পিছত এই বাক্যটো আমি এনেদৰেও ক'ব পাৰোঁ হি ইজ নোন ৱেল টু মি ইয়াত কৰ্তা কোনে জানে মইতো তুমি মিটো ইয়াত বিশেষ গুৰুত্ব পোৱা নাই
কোনে হিটোহে গুৰুত্ব পাইছে হিটো হৈছে ইয়াত কিন্তু এতিয়া এই অবজেক্টটো প্ৰথম বাক্যটোৰ অবজেক্টটো ইয়াত সাবজেক্ট হিচাপে বহিছে কিন্তু ইটো সাবজেক্ট বহিলে ই কৰ্তা নহয় দে ই কৰ্তা নহয় গতিকে এইটো গুৰুত্ব ই যেটো কামটো কৰা নাই ই কৰ্মহে গতিকে এই বাক্যটোত কৰ্মটোহে গুৰুত্ব পাইছে সাবজেক্ট হিচাপে পইছে গতিকে এই বাক্যটো হ'ব আমাৰ পেসিভ ভয়েস ইয়াত মিটোৱে ইমান গুৰুত্ব পোৱা নাই ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ভয়েস পৰিৱৰ্তনৰ নিয়মসমূহ আলোচনা কৰিম rules for change of voice আমি কেনেকৈ কৰে ইয়াৰ প্ৰথম নিয়মটো হৈছে 1 নম্বৰ এক্টিভ ভয়েসত যেটো অবজেক্ট ৰূপে ব্যৱহাৰ হয়তো হেতু পেসিভ ভয়েসত হি সাবজেক্টলৈ ৰূপান্তৰিত হয় ইয়াতে উদাহৰণ এটা দি থোৱা আছে ইয়াত ভাগ ভগাই থোৱা আছে ধুনীয়াকৈ কৰ্বেট কিল্ড এ টাইগাৰ এই বাক্যটোত সাবজেক্ট হল কৰ্বেট ট্ৰানজিটিভ ভাৰ্ব হল কিল্ড আৰু অবজেক্ট হল এ টাইগাৰ হেতু এতিয়া প্ৰথম নিয়মটো হৈছে অবজেক্টটো আনি সাবজেক্ট কৰিব লাগে এ টাইগাৰটো ইয়ালৈ লৈ আনিছে এ টাইগাৰ 2 নম্বৰ নিয়মটো হৈছে এক্টিভ ভয়েসৰ যেটো সাবজেক্ট আছিল হি পেসিভ ভয়েসত অবজেক্টলৈ ৰূপান্তৰিত হয় তাৰ আগত সাধাৰণতে বাই প্ৰিপজিশনটো ব্যৱহাৰ হয় ইয়াত যেটো কৰ্বেট এইটো গৈ ইয়াত অবজেক্ট হৈছে আৰু যাওতে ইয়াৰ লগত বাই অবজেক্ট হৈ গৈছে বাই প্ৰিপজিশনটো আগত বহিছে আৰু তাৰ 3 নম্বৰ নিয়মটো হৈছে ইয়াত যেটো ট্ৰানজিটিভ ভাৰ্বটো টেন্স অনুসাৰে নাম্বাৰ অনুসাৰে বচন অনুসাৰে ইয়াৰ আগত এটা বি ভাৰ্বৰ ৰূপ বহিব আৰু ইয়াৰ পাষ্ট পাৰ্টিসিপল ৰূপটো বহিব ইয়াত কিল্ড অৰ পাষ্ট পাৰ্টিসিপল কিল্ড আৰু যেটো কিল্ডে পাষ্ট টেন্সত আছিল সিম্পল পাষ্ট টেন্স তাৰ আগভাৱে ইয়াৰ আগত ওয়াজ হৈছে বিভিন্ন টেন্স অনুসৰি বি ভাৰ্বটোৰ যিবোৰ ফৰ্ম পেসিভ ভয়েসত মূল ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্মৰ আগত বহে তাৰ তালিকা তলত দেখা হল এটা সোৱা প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ এই তিনিটা টেন্স ইয়াত আগৰ প্ৰতিটো টেন্সৰে ভাগ আছে সিম্পল কন্টিনিউয়াস আৰু পাৰফেক্ট এই তিনিটা ভাগৰ কি বহে বি ভাৰ্ব তাক কোৱা হৈছে তে সিম্পল প্ৰেজেন্ট টেন্সত ভাৰ্বৰ আগত বহিব এম ইজ আৰ আকৌ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত বহিব এম ইজ আৰ বেইং মানে এম বেইং বা ইজ বেইং বা আৰ বেইং আকৌ প্ৰেজেন্ট পাৰফেক্ট টেন্সত পাষ্ট পাৰ্টিসিপল ফৰ্মৰ মূল ভাৰ্বটোৰ আগত বহিব হেজ বিন বা হেড বিন ঠিক তেনেদৰে পাষ্ট টেন্সৰ হলে পাষ্ট সিম্পল পাষ্টত হলে হ'ব ওয়াজ ওয়াৰ বহিব আকৌ পাষ্ট কন্টিনিউয়াস ফৰ্ম হলে ওয়াজ বেইং বা ওয়াৰ বেইং হ'ব আৰু পাষ্ট পাৰফেক্ট টেন্স হলে হেড বিন বহিব আকৌ ফিউচাৰ বা সিম্পল ফিউচাৰ টেন্স হলে শেল বি বা উইল বি হ'ব আকৌ যদি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস হয় শেল উইল হ্যাভ বিন হ'ব শেল হ্যাভ বিন হ'ব বা উইল হ্যাভ বিন হ'ব সংক্ষেপতে নিয়ম কেইটা হল প্ৰথমতে অবজেক্টটো সাবজেক্ট কৰি প্ৰথমলৈ আনা তাৰ পিছত এটা নিৰ্দিষ্ট বি ভাৰ্ব বাছি লোৱা শুদ্ধ ৰূপটো তাৰ পিছত হৈছে মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিসিপল ৰূপটো আনা তাৰ পিছত হৈছে সাবজেক্টটো নি বাই অবজেক্ট হিচাপে ব্যৱহাৰ কৰা ইয়াত এটা উদাহৰণ দিয়া সি হেল্প হিম হি ইজ হেল্প বাই হার